পইতা ভাত খাই পেলাই এতিয়া আকৌ আমি এটা আয়োজন কৰিছোঁ খাবৰ কাৰণে। এয়া দিছে টেঙা টেঙা মানে চব পাম আছে মানে মিঠা আম আৰু এয়া টেঙা আম দুইবিধ মিক্স আৰু দেখা আছে আপোনালোকক। আৰু এয়া দেখিছেনে এইয়া আম পিচি আমাৰ হৈ গ'ল। এতিয়া আমি খাবৰ কাৰণে পূৰা প্লেটত সজাই ল'লোঁ। আৰু এইজনে কৰিছে দেই, মানুহজনে কৰিছে। আৰু এয়া আহিছে আলহী। আৰু আমি এতিয়া টেঙা খাম। মানুহ আহা। আৰু কোনে কোনে খাইছে আজি বহুত খুব বেছি ৰ'দ দিছে, সেইটো কাৰণে আমি টেঙা খাইছোঁ। পঁইতা দিয়া ভাত খালোঁ, দেখালোঁ আপোনালোকক, চালে চাগে ভিডিঅ'টো। আৰু এতিয়া আমি টেঙা খাবলৈ ল'ম আৰু দি দিয়া। আপোনাৰ টেঙা খাই মানে কেনেকুৱা অনুভৱ হৈছে কওকচোন? বিৰাট মজা লাগিছে টেঙা খাই। মজা লাগিছে ন? মজা লাগিছে। গৰমত পুৰা পৰি গৈছে আৰু পৰি গৈছে মানে দৰৱ পৰি গৈছে। দৰৱ পৰিছে। আৰু এফালে কওকচোন। উৎকট গৰমৰ কাৰণে আমি বহু দূৰ দূৰণি পানীগাঁৱৰ পৰা আনি এই আম টেঙা একদম এই অৰুণাচলত পোৱাই দিলে যে আমাৰ ইউটিউবাৰ নাম জানেই নহয়। আকৌ কালি গৈছিলোঁ মানে মামাহঁতৰ ঘৰত পানীগাঁৱত, তাৰপিছত মামাই পাৰি দিছে দেই। মামাকো বহুত ধন্যবাদ দিছোঁ, বহুত ভাল লাগিছে। মামাৰ কাৰণে খাবলৈ পাইছোঁ। আৰু মানে বিশেষকৈ অৰুণাচলত টেঙা বস্তুটো কিনিব লাগে মানে আম বিশেষকৈ ইয়াত পোৱা নাযায়। পালেও মানে দুজোপা এজোপা বিশেষ কমকৈ লাগে মানে, ইমান বেছিও নালাগে সেইটোপা। আৰু এয়া আনিলোঁ, পিছদিনা খাইছোঁ। এতিয়া ধুনীয়া লাগিছে নহয়, গৰমৰ কাৰণে একদম পূৰা আপোনাৰ বৰফ খোৱাৰ গতে লাগি আছে। আপোনালোকেও খাই চাবচোন। ওচৰে পাঁজৰে কাৰোবাৰ নিজৰ ঘৰত নাই যে ওচৰে পাঁজৰে কাৰোবাৰ ঘৰতো আছে, আকৌ বিচাৰি পেলাই খাব দেই। ধন্যবাদ। আৰু এয়া মোৰ ভাগৰ দেই, মই খাই চাওঁ অকণমান। সুন্দৰ, বহুত ধুনীয়া লাগিছে। আমাৰ দেহাই খাই আছে এইবিলাক। মোৰনো কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, আজিলৈ বাই বাই।